দৰ্শকে জানিবলৈ বিচাৰি আছে যে ৰাগে বিয়া ৰাগিনী পাতিবনে বহুত বেছি মানে ক্ষীণ মিন চোৱা মানুহ হলে ক্ষীণেই হ'ব লাগে হয়নে শকতটো হাতীও থাকে মই ফাৰ্ষ্টৰ দিনাখন যিটো গালি খাইছো মই ঘৰত গৈ কান্দিছোগে মোৰ নমস্কাৰ মই ভাস্কৰ আৰু দেখি আছে মোৰ সৈতে উপস্থিত আছে আপোনালোক সকলোৰে প্ৰিয় ধাৰাবাহিক অলকা ৰাগিনীৰ ৰাগ আৰু ৰাগিনী মোক বহুতে ৰিকুৱেষ্ট কৰি আছিলে যে ৰাগ আৰু ৰাগিনীৰ একেলগে ইণ্টাৰভিউ লাগে ৰাগ অৰ্থাৎ ঋষভ শৰ্মা দা আছে আৰু ৰাগিনী অৰ্থাৎ নয়নমণি কলিতা প্ৰথমতে স্বাগতম জনাইছোঁ দুয়োকে ধন্যবাদ আজিতো ধাৰাবাহিকখন কৰি আছে একেলগে আৰু বহুতো সময় একেলগে অতিবাহিত কৰিছে একেলগে অভিনয় কৰিছে গতিকে আজি জানিবলৈ বিচাৰিম ঋষভ দাৰ পৰা প্ৰথমতে যে ৰিয়েল লাইফত ৰাগিনী কেনেকুৱা তাই হৈছে কমেডিয়ান কি কৰে কওকচোন অকণমান ইয়াতে বাকী সকলো অভিনেতা অভিনেত্ৰীসকলৰ তাই এক্টিং কৰি থাকে মিমিক্ৰি কৰে মানে মিমিক্ৰি কৰে তাই চবৰে দেখাই আছে আপোনাৰ দেখাই নে দেখাই মোৰো দেখাই থাকে বাৰু দেখাই না চাব লাগিব পিছে কেনেকৈ কৰে সি কি কৰে জানে আমি যেতিয়া শ্বট লয় ন ৰেডি কৰে চব বস্তু চিনটো ল'ব আৰু ষ্টাৰ্ট কৰিব তাৰ আগত সি ক'ব পাপুদা এক মিনিট ফোনটো উলিয়ালে পাপুদাই কৈ আছে বুজাইছে চিনটো বুজাই থাকে আৰু সি চুলি ঠিক কৰি পাপুদা কওক হৈ গ'ল চুলি ঠিক হৈ গ'ল নহয় ফোনটো কি ক'লে আকৌ সুধিব কি ক'লে শুনি নলয় মানে চুলিখিনি ঠিক হ'ব লাগিব বাকী একো নহয় চুলিখিনি ঠিক আকৌ এদিন ইয়াতে শ্বুটিং চলি আছিলে এচিটো ইফালৰ পৰা চলি আছে পুৰা বতাহ তাৰপিছত শ্বটটো দিছে আৰু ধুনীয়াকৈ আহিছে চুলিখিনি মানে অকণমান বেয়া হৈ গ'ল তাৰপিছত কি কয় বোলে ৰ'ব মোৰ চুলিখিনি বেয়া হৈ গ'ল ঠিক কৰি লওঁ চুলি ঠিক কৰি ল'ব লাগিব ন কণ্টিনিউটি ৰাখিব লাগিব সেনেকৈয়ে কয় হয় ৰিয়েল লাইফৰ ঋষভ দা কেনেকুৱা সি ভাল সিও মানে যেনেকুৱা কেৰেক্টাৰটো সি ৰিয়েলতো তেনেকুৱাই গহীন গম্ভীৰ সহজ সৰল গহীন গম্ভীৰ একদম নহয় নহয় ন ফটীয়া আছে অলপ কমেডি কৰি থাকে মানে সিও কমেডি কৰি থাকে আৰু মানৱেন্দ্ৰ ছাৰৰ এক্টিং বঢ়িয়া কৰে হয় নেকি কৰি দিয়া আকৌ অলকা এইটো মই হ'ব দিব নোৱাৰোঁ অলকা ইয়াৰ নীতি নিয়ম সলনি হ'ব নোৱাৰে বহুত ধুনীয়া কৰিছে কাহি দিয়ে আকৌ যদি ঋষভ দাৰ মিমিক্ৰি এটা কৰি দিয়া ভাল লাগিব কেনেকৈ মানে ঋষভ দাই এক্টিং কৰে কি কৰে নোৱাৰিম তাৰ মই কৰিব সিয়ে পাৰিব তাইক এটাৰ কোনটো পাৰিব মানে সি আমি যদি কোনোবাই কথা পাতি থাকোঁ সি মানে ঘপককৈ আহিলে ধৰক অহাৰ পিছত মানে কথাটো জানিব লাগিব ন সি ওচৰত আহি কি ক'লা আৰু যদি তাৰ বিষয়ে কিবা এটা কৰে কি ক'লা বুজি নাপায় বহুত টাইম ভাবি থাকিব কথাটো তাৰপিছত সুধিম বুজি পাইছানে মানে শ্বুটিঙত বেছি উৎপাত কোনে কৰে শ্বুটিঙত বেছি উৎপাত ময়ে কৰোঁ নেকি ময়ে কৰোঁ গতিকে তুমি ক'ব লাগে যে ঋষভ দাৰ এটা ভাল লগা অভ্যাস তোমাৰ দৃষ্টিত আৰু ইয়াৰ ভাল লগা ভাল লগা কি আছে বাৰু ভাল লগা গুণ আৰু ভাল লগা মানে ই বহুত ফ্ৰেণ্ডলি হয় মোৰ সেইকাৰণে বহুত ভাল লাগে মানে ইয়াৰ লগত মই চিন কৰি বহুত ভাল পাওঁ আৰু কিবা মানে সেনেকৈ মানে ধেমালি হাঁহি ফূৰ্তিৰ মাজতে আমাৰ মানে টাইমবোৰ গুচি যায় সেইকাৰণে ইয়াৰ লগত মোৰ শ্বুটিং কৰি ভাল লাগে ভাল লগা সেইটোৱে আৰু বেয়া লগা তেনেকুৱাতো নাই বাৰু এতিয়ালৈ নাই পোৱা নাই ঋষভ দাই ক'ব লাগে এতিয়া তাইৰ লগত ভাল লগা গুণ মানে তাই হোমৱৰ্ক পুৰা কৰি আহে কি হয় তাই ঘৰত পুৰা ৰাত্তা মাৰি আহে ইয়াতে বাকীখিনি যায় এয়া কৰে মানে সেই আৰু কোষ্টাৰ যেতিয়া সন্মুখৰ চিনটো যেতিয়া সন্মুখৰ ফালৰ পৰা যেতিয়া সেই ছাপৰ্টটো তাই দিয়ে হয় মানে তাইৰ কাৰণে বেছি এক্সট্ৰা শ্বট দি থাকিব লগা নহয় তো সেইটো এটা কোষ্টাৰ হিচাপে সহজ হয় আৰু ছাপৰ্টটো পোৱা যায় আৰু বাকী বেয়া লগাৰ ফালৰ পৰা এতিয়ালৈকে একো পোৱা নাই বাৰু বেয়া লগাইছো ৰ'বা দৰ্শকে জানিবলৈ বিচাৰি আছে যে ৰাগে বিয়া ৰাগিনী পাতিবনে এইটো দৰ্শক চাই থাকিব লাগিব ক'ব পাৰিব মানে আগলৈ যিটো ধাৰাবাহিকত আহিব তেতিয়াহে গম পোৱা যাব মানে কি আমিও গম যদি অকণমান হিণ্ট দিয়ে মানে গম পাইছে আপোনালোকে আমি একোৱেই গম নাপাওঁ কি কয় এইটো মানে একদম টপ চিক্ৰেট কৰি ৰাখিছে আমাৰ পৰা আমাকো জানিবলৈ দিয়া নাই আমি এতিয়া মানে একচুৱেলি বস্তুটো মানে
হৈ গৈছে ডিচাইড কিন্তু ডাইৰেক্টৰ আৰু Script writer স্ক্ৰিপ্টৰাইটাৰে পাৰে জানে আৰু আপোনালোকে নাজানে মানে নাই আমি গম নাপাওঁ ৰাগ ঠাকুৰে সিদ্ধাৰ্থৰ কেনেকৈ এনেকৈ বিয়া হ'ব আয়ো সেইটোতো হ'বই নোৱাৰে ন সেইটো হ'বই নোৱাৰে চবে মানে বিচাৰি আছে আৰু সিদ্ধাৰ্থৰ লগত বিয়াখন হোৱাটো বিচৰা নাই চবে ইয়াৰ লগতে বিচাৰি আছে এতিয়া আৰু শ্বুটিঙত বেছিকৈ জমনি কোনে কৰে শ্বুটিঙত বেছিকৈ জমনি কোনে পাৰ্থ দা কেনেকৈ জমনি কৰে কৈ দিয়া না কোন ক'লে ভাল কালি কৃষ্ণ বনে কালি কিবা কালি ৰাৱণ বনে পৰহি কিবা বেলেগ বনে আৰু তাৰ চলি থাকে আৰু বেলেগ জমাই থাকে আৰু জমাই থাকে আৰু মানে চিৰিয়েলত যেনেকুৱা গহীন গম্ভীৰ ন মানে ধীৰ ৰিয়েলত একদম অপজিট আৰু আছে ইটি কিবা কি কৰে তেওঁ হাঁহিলে ৰখিব নোৱাৰে সেইটোৱে প্ৰব্লেম আহিলে হাঁহি কণ্টিনিউ 10 মিনিটমান চলি থাকে মানে সেইটো হাঁহিটো হাঁহিলে ৰখিব নোৱাৰে বিৰাট জমনিতে জমাই থাকে আৰু ন ভালো লাগে তেনেকৈ জমাই থাকিলে বৌ হয় আমি একেলগে বহুতখিনি আমাৰ শ্বুটিং একেলগে চলে ঘৰত হয় তো খুব জমে আৰু তাতে আমাৰো ভাল লাগে দিয়া শ্বুটিঙত জমনিবিলাক হৈ থাকিলে ভাল লাগে যিহেতু বৰ হোৱা যায় ন মাজে মাজে মানে যিহেতু প্ৰথমবাৰ দুয়োগৰাকী অভিনয় কৰি আছে মেঘা ধাৰাবাহিকত গতিকে ফাৰ্ষ্ট ডে এক্সপিৰিয়েঞ্চ কওকচোন মানে যেতিয়া আপুনি নয়নমণিক দেখিছিলে এই ফটোশ্বুট কৰিব যাওঁতে লগ পাইছিলা নহয় অভিনয় কৰিব যেতিয়া আহিছিলে সি মই কৈ আছোঁ সি যেতিয়া ফটোশ্বুট আমি ফটোশ্বুট কৰিম আৰু ফাৰ্ষ্ট ডে আমি তেতিয়াই লগ পাইছোঁ আৰু ফটোশ্বুটত লগ পাইছোঁ সি ক'ত আছিলে জু ৰোডত আছিলে হয়নে জু ৰোডত আছিলে তাৰপিছত সি আহিছে আৰু ধুনীয়াকৈ আহি পেলাই মই মোৰ মেকআপ চেকআপ হৈ গ'ল আৰু মই ফটো শ্বুট কৰিব যাম আৰু সি মোক এনেকৈ ধৰিছে তুমিয়ে ৰাগিনী চাগে ন মই কৈছোঁ অঁ ময়ে ৰাগিনী তুমি কোন এনেকৈ সুধিছা তোমাৰ কেৰেক্টাৰটো কি কৈছে মোৰ হেৰি বিৰাগ হয় নেকি সেয়াই আমাৰ প্ৰথম চিনাকি সেইখিনিয়ে আপুনি একো কোৱা নাছিল নহয় মই প্ৰথম সেয়েটো হিৰোইন নেকি বাৰু কি ক'ব বিচাৰিছা তুমি কি ক'ব বিচাৰিছা বহুত বেছি মানে ক্ষীণ মিন চোৱা মানুহ হ'লে ক্ষীণেই হ'ব লাগে হয়নে শকতটো হাতীও থাকে ভাল কথা কৈছে অঁ মইতো বোলো ই কিন্তু ফটোশ্বুটৰ দিনাখন পুৰা নাৰ্ভাছ হৈ আছিলে বেচেৰা মোৰ দেখি বেয়াও লাগিছে ফাৰ্ষ্ট টাইম ফটোশ্বুটৰ প্ৰতি মোৰ বাৰু টেনশ্যন নাই হৈ যায় কিন্তু ইয়াৰ মানে একদম বেচেৰা কপি আছে গৈছো তাতে এনেকে মানে ফটোশ্বুট কৰিব কেনেকে কি প'জ দিওঁ কি নিদিওঁ একো নাজানো কেমেৰা একো আইডিয়া নাই সেই নাৰ্ভাছ হৈছিলোঁ আৰু সেইবিলাকো চাই মেলি ফাৰ্ষ্ট ইহঁতে গৈছে তাৰপিছত মই কৰিছোঁ আৰু এতিয়া চব ঠিক ঠাক হৈ গৈছে আৰু ঠিক ঠাক হৈ গৈছে এতিয়া আমি দেখি আছোঁ যে আপোনালোকে ধুনীয়াকৈ ৰীল বনাই থাকে পুৰা মই কৈছোঁ তাক ৰীল বনাবলৈ নগৰলৈ যাবই নোৱাৰি কাষেদি পাৰ হ'লে আহা না ৰীল এটা বনাওঁ প্লিজ মানে কি হয় মানুহে এতিয়া আমাক চাব বিচাৰি থাকে তাৰপিছত মই তাক কওঁ চিৰিয়েলত নেদেখিলেও আমাক এনেকৈ দেখিলেতো অলপমান ভাল পাব আহা তাৰ লগত ফটো উঠিলে মোৰ লাভ হয় বহুত ভিউজ পাওঁ মই লাইক পাওঁ সেইকাৰণে মানুহখিনিয়ে ৰাইজে আমাৰ দুটা কাপলটো যিটো অন স্ক্ৰীণ কাপল ইমান মৰম দিছে ইমান ধুনীয়াকৈ অভিনয় কৰিছে দুয়োগৰাকীয়ে সঁচা যেন লাগিছে কাপলটো আৰু সঁচা কাপল যেন লাগিছে আৰু ফিলিংছে হওক এক্সপ্ৰেছনে হওক সেইটো আমি মানে চেষ্টা কৰোঁ যে স্ক্ৰীণত আমি সেইটো ফুটাই ওলাওঁ হয় বস্তুটো যিমানখিনি পাৰোঁ আমাৰ নিজৰ ফালৰ পৰা মানে এইটো 100% দিওঁ যে লাগক তেনেকুৱা মানে 100% দিবলৈ চেষ্টা কৰিছে সেইবাবে চাগে অসমৰ দৰ্শকে ধুনীয়াকৈ আঁকোৱালি লৈছে তাতেও ভাল নাপায় নহয় মোক কিয় ৰাগিনীয়ে ৰাগক ভাল নাপায় ৰাগেহে ৰাগিনীক ভাল পাম নহয় লাহে লাহে ভাল পায় নেকি মই মানে কেনেকুৱা জানে মই চাকটো লণ্ডি মই কাকো ভাল নাপাওঁ লণ্ডিয়া চৰি মই কাকো ভাল নাপাওঁ মই মানে নিজৰ দুনিয়াতে খালি মোৰ কাৰণে মোৰ মা দেউতা প্ৰথম সেয়াই বাকী নাই আৰু মোৰ মানে বিয়া দিলে মই হৈ যাম মানে তেনেকুৱা মোৰ একো নাই মানে মোৰ ভাল নাপাওঁ কাকো এনেকুৱা কেৰেক্টাৰটো আৰু পাপুদাই গালি দিয়ে নে শ্বুটিঙত ক'ব নক'ব গালি খাইছে নে কওকচোন
মই ফাৰ্ষ্টৰ দিনাখন যিটো গালি খাইছো মই ঘৰত গৈ কান্দিছোগে মোৰ মানে পাপুদাই গালি দিয়াৰ কাৰণে কান্দা নাই তেওঁতো মোৰ ভালৰ কাৰণে কৈছে মানে মোৰ নিজৰ ওপৰত খং উঠিছে তেওঁলোকে ইমান কষ্ট কৰি পেলাই মোক চিলেক্ট কৰিলে মই যদি তেওঁলোকে বিচৰাখিনি দিব নোৱাৰো মানে মোৰ নিজৰ ওপৰতে মানে খং উঠিছে মই কেলে দিব পৰা নাই তাৰপিছত সেইদিনা মোৰ ঘৰত মাহঁতো নাছিলে বাৰ ঘৰলৈ গৈছিলে মই এতিয়া কি কৰো কি নকৰো মানে অকলে গৈ কান্দিছো খুব তাৰপিছত আমাৰ যোনটো এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে পাৰ্থ দা সি মোক বুজাইছে ফোন কৰি পাপুদাই কৈছে তোমাৰ ভালৰ কাৰণে গালি পাইছে বেয়া নাপাবা এনেকে মই কৈছো নাই নাই মই বেয়া পোৱা নাই খালি মোৰ খং উঠিছে এইটোৰে মানে মই দিব পৰা নাই তেওঁলোকে বিচৰাখিনি সেইকাৰণে মানে মোৰ বহুত দুখ লাগিছে তাৰপিছত নেক্সট ডে আহিলো শিল্পী বাও বুজালে চবে মানে বুজাইছে পুতুল দাৰ পৰা আদি কাহিনী শুনিছো আৰু সেইদিনা সিহঁতৰ শ্বুটিং সিহঁতৰ বেলেগকে হৈ আছিলে কাহিনী কৈছে পিছত কাহিনী শুনিছো আৰু তাই কিমান কপিছে মানে কপি কৈছো মই ঘৰতে বহুত কপনি উঠিছে বোলে দে তাৰপিছত পুতুল দাই মোক আহি একো নহয় পাৰিবা এনেকে যেতিয়া মোৰ মানে চকু পানী ওলাই আহে নেকি এনেকুৱা হৈ গৈছিলে পাপুদাই মানে গালি দিয়ে অলপমান মানুহজনক চবে মোক কৈ থাকে যে পাপুদা বহুত খঙাল দেই ভালকে পাপুদা কিন্তু খং উঠিলে বহুত কিবা কিবি বহুত চিৰিয়াছ হয় সঁচাকে কাম কৰি সেইকাৰণে ভাল লাগে তেওঁৰ লগত তেওঁ বহুত চিৰিয়াছ আৰু সেইকাৰণে মানে মোৰ ভয়ো লাগি আছিলে যে কিবা কিবি ডায়লগ যদি ৰৈ যায় ভুল হয় মোৰ মানে বাৰে বাৰে দি থাকিব লাগিব ন আৰু অকল আমাৰ শ্বুটিঙৰ অকল এজন দুজন বুলিয়ে নহয় চবে ইমান কষ্ট কৰি আছে কেমেৰামেনৰ পৰা আদি কৰি কো আৰ্টিষ্টৰ পৰা আদি কৰি তেওঁলোকেও ৰখি থাকে তেওঁলোকৰতো ইমান টাইম নাই ন মোৰ কাৰণে খৰচ কৰি থাকিবলৈ তাৰপিছত সেয়াই আৰু মানে প্ৰথম সেনেকে গালি খালো তাৰপিছত পুতুল দাই ক'লে যে তোমাক 3 দিন দিছো 3 দিনত তুমি পাৰিব লাগিব দেই তাৰপিছত মই কৰি গলো তেনেকে এতিয়া যদি এটা শব্দত পাপুদাক ক'ব লাগে আপুনি কি ক'ব এটা শব্দত ইজ এন আৰ্টিষ্ট আৰু তুমি কি ক'বা গুৰুজী মহান তেখেত সঁচাকে মহান তেখেত মানে বস্তু গোটেই আগতে ঘৰতে পুৰা ইমেজিন কৰি পেলাই ইয়াতে আহি বস্তুটো কামটো ওলাব বিচাৰে আমাৰ পৰা যেতিয়া আমি যেতিয়া সেইটো তেখেতৰ এক্সপেক্টেশ্যন আমি ফুলফিল কৰিব নোৱাৰো তেতিয়া তেখেতে গালি দিয়ে আদাৰৱাইজ তেখেত বহুত ভাল সঁচাকে ভাল ফূৰ্তি কৰি থাকো আমি একেলগে ফূৰ্তি কৰো ফাৰ্তা কৰো কিন্তু যদি মানে আমি তেখেতৰ ইমেজিনেশ্যন মতে বস্তুটো দিব নোৱাৰো তেতিয়াহে তেখেতে গালি দিয়ে বা কেতিয়াবা কিবা কয় আৰু সেইকাৰণে নিজৰ ফালৰ পৰা মানে তেখেতে পুৰা ঘৰত হোমৱৰ্ক পুৰা কৰি আছে সঁচাকে তেওঁ চব কামটো বহুত চিৰিয়াছ পাপুদা সেইকাৰণে কাম কৰি ভাল লাগে পুৰা টাইম বাই টাইম কামৰ কোৱালিটিও ভাল বৰ ধুনীয়া আছে মই বহুত সময় একেলগে অভিনয় কৰি থকা গৈছে মানে তেনেকুৱা কিবা মানে জমনি ঘটনা আছে নেকি মানে দুয়োগৰাকীৰ মাজত আমাৰ আৰু খুন্দা খাইছিলো চিন এটা বোলে ভাল লাগিব এটা চিন এটাত আমি খুন্দা খাইছিলো তাই আৰু মই সেইটো মানে আচলকে হৈ গ'ল খুন্দা খোৱাটো পৰি গ'লো মই চিটিকি গ'ল দুখ পাই গৈছে মই মানে অলপ সময়ৰ কাৰণে মই পাহৰি গ'লো যে শ্বট দি আছো মানে ভয় খাই গ'ল কি হ'ল ৰাস্তাত মানে আমি দৌৰি মই ইফালৰ পৰা আহিব লাগে তাই ইফালৰ পৰা আহিব লাগে ময়ো তাইক দেখা নাই তাইও মোক দেখা নাই সেইফালৰ পৰা শ্বটটো ঢকা হৈছে তাই আহি পেলাই মই এইপিনে পাৰ হৈছো মই ৰখিছো তাই কিবা পাথৰ শ্লিপ খালে নেকি পাথৰ মানে অলপমান মানে সৰু সৰু শিল পৰি আছিলে আৰু তাত পাথৰ শ্লিপ খালে সঁচা সঁচি খুন্দা লাগি গ'ল সঁচা সঁচি পৰি গ'লো চিটিকি গ'ল মানে এনেকুৱা হ'ল মোক লগালগ কি হৈ গ'ল মই অলপ কাৰণে ৰখি পেলাই পাবই এতিয়া কাট বুলি ক'লে আৰু সি শ্বক হৈ গৈছে পৰিছে জোৰত পৰিছে বহুত বেয়াকে পৰিছে সি বেচাৰা কিন্তু তুলিছে ধৰি মেলি হাঁহিও উঠিছে মানে বেয়াও লাগিছে বেচাৰি বহুত জোৰত আচলকে পৰিছে মানে এইটো অকণমান প্ৰব্লেমো হয় দিগদাৰো হয় সিও মোক দেখা নাই ময়ো তাক দেখা নাই ময়ো পিছফালে চাই দৌৰি আহি আছো মই ইফালে চাই আছো সেইকাৰণে মানে শ্লিপ হৈ মানে ডিছবেলেঞ্চ হৈ পৰিয়ে থাকিলো মই এই কাম কৰি কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে দেই তাৰ নাজানো বেয়াও পাব পাৰে বহুত বেয়া লাগিছে কিয় ধেমালি আৰু চাগে ভাল লাগিছে ইয়াৰ লগত এনেকৈ ভাল লাগে থাকি আৰু অসমৰ দৰ্শকে ভাল পাইছে দুয়োগৰাকীৰ অভিনয় এনেকৈ অভিনয় কৰি গৈ থাকক সেইটো শ্বুটিঙো চলি আছে তাৰ মাজতে আৰু অকণমান আমি কথা পাতিব চেষ্টা কৰিলোঁ ভাল লাগিল আপুনি অলপ ইমানখিনি সময় দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ